हेलो फ्रेंड्स मोर चैनल अहार बारे स्वागतम जनालो আজি মই আপোনালোকক মোৰ গাৰ্ডেনত হোৱা ওয়াটাৰমেলন জোপা বিষয়ে অলপমান কম মই আজি আপোনালোকক এই ওয়াটাৰমেলন জোপা হ্যান্ড পলিনেশন কেনেদৰে কৰে তাকে দেখুৱাম এনেদৰে বগাই যোৱা গছত প্ৰথমে খুব ফুল ফুলে এই ফুলবোৰত ফল নালাগে কেৱল ফুলহে ফুলে এই ফুলটো লৈ মই এটো মেল ফ্লাৱাৰ বুলি কয় এই ফুলটো লৈ মই ফিমেল ফ্লাৱাৰটো ওপৰত লগাই দিম ফুলত এনেদৰে কৰিলে কলিটো কলা পৰি হৰি না যায় ইয়াৰ গ্ৰোথটো ভাল হয় এই প্ৰচেছটোক হ্যান্ড পলিনেশন বুলি কোৱা হয় এনেদৰে কৰিলে ভাল ৰিজাল্ট পোৱা যায় মই কেইবাটাও কলিত এনেদৰে কৰি দিছো এই ওয়াটাৰমেলন জোপা ফল ডাঙৰ হোৱালৈকে আপোনালোকক আপডেট দি থাকিম আপোনালোকে কন্টিনিউ মোৰ ভিডিঅ' চাই থাকিব দেখা পাব এয়া মোৰ ব্ৰাহ্মী শাক আজি এসপ্তাহৰ পাছত ইয়াৰ গ্ৰোথ চক আৰু কিমান ঘন হ'ব আৰু কেইদিনমানৰ পাছত যথেষ্ট ঘন হৈ গ'ল আগতকৈ এয়া কলম শাক ইয়াৰ গুটি আনি মই মাটিত হেঁচি দিছিলোঁ এয়া চব পুলি ওলাইছে এনে ধৰণৰ সবজিবোৰ আপোনালোকে জুন জুলাই মাহত গাৰ্ডেনত লগাব পাৰে আৰু 10 দিনৰ পাছত মই ইয়াৰ পৰা শাক তুলি খাব পাৰিম আৰু এয়া চক আদা চকচোন আজি 15 দিনৰ পাছত যথেষ্ট ডাঙৰ হৈ গ'ল আপোনালোকক কেৱল মই ইয়াৰ আপডেটবোৰে দি গৈ আছো আজি পুলি পৰা কেনেদৰে লগাইছিলো আৰু এয়া চক ইয়াৰ ৰিজাল্ট ইমান ধুনীয়া হৈছে লাই কেইবাবাৰো খোৱা হৈছে তথাপিতো ইয়াৰ পাতবোৰ ডাঙৰ হৈ গৈ আছে আৰু এয়া চক হালধি যথেষ্ট ডাঙৰ হ'ল এনেদৰে মই বস্তা বেগত হালধি কেজোপা লগাই দিছো আৰু এই সজিনা জোপা চকচোন টাবতে এজোপা প্ৰকাণ্ড গছ হৈ গ'ল ইয়াৰ পাতবোৰ আজি পকৰি খাম বুলি চিঙি ললো আপোনালোকে বাৰু সজিনা পাতবোৰ খায় নাই আৰু যদি খায় কেনেদৰে বনাই খায় বাৰু জনাবচোন কমেন্টত আজিকালি সজিনা পাতবিলাক বজাৰতো খুব বিক্ৰী হয় ইয়াৰ উপকাৰিতা বিষয়ে গম পাই সকলোৱে আজিকালি সজিনা পাত খায় এনেদৰে যদি আপোনালোকে লগাই লয় তেন্তে খুব সহজতে ঘৰতে চিঙি খাব পাৰিব এই আচকচন ফ্ৰেন্ডছ ইমান ধুনীয়া পখিলাজনী আহি মোৰ গাৰ্ডেনত পৰিছেহি ইয়াক মই ভিডিঅ' কৰিবৰ বাবে পাছে পাছে দৌৰি ফুৰিছো নানা ধৰণৰ পখিলাবোৰ আহি মোৰ গাৰ্ডেনত পৰেহি বৰ ভাল লাগে চাবলৈ হিহঁতক আৰু এতিয়া মোৰ বেলকনিত ফুলি থকা ফুল কেইজোপা মই আপোনালোকক দেখুৱাও এই আচক ফ্ৰেন্ডছ মই লটাছৰ গুটিৰ পৰা কেনেদৰে পুলি উলিয়ালো এনেদৰে সদায় মই পানীত ৰাখি থৈছিলো পানী চেঞ্জ কৰি এই পুলি কেইটা ওলাইছে আৰু এনেদৰে পদিনা ডাল কেইটা পানীত এনেদৰে ৰাখি থৈছিলো এই 3-4 দিনৰ পাছতে হিপা ওলালে আৰু ফুলৰ কাটিং কেইটামানো এনেদৰে পানী ৰাখি থৈছিল এইকেইটা ওলাইছে হিপা এইবোৰ লৈ মই আকৌ মাটিত ভৰাই পটত লগাম
ভিডিঅ'টোৰ শেষত আজিলৈ বাই ফ্ৰেণ্ডছ, মোৰ অলপমান শ্বপিং আছে, ওলাই গৈছোঁ। মোৰ ভিডিঅ' যদি ভাল লাগিল চাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।